আসসালামু আলাইকুম এভৰিৱান। আজি আল্লাই কৰাত 8টা বজা পাৰ হ'ল আৰু মই ৰাতিপুৱা উঠিলোঁ চেহেৰি খাবলৈ। চেহেৰি খাই শুই দিলোঁ। আকৌ আপোনাৰ উঠিলোঁ 11:30 বজাৰ দিনৰ। উঠি মেলি চব ৰুমৰ কাম চাম কৰি মেলি আহিলোঁ পাকঘৰত। আমি তাকে প্ৰিপেৰেশ্যন কৰি আছে। তাৰপাছতে মই কোৰাণ শ্বৰীফ পঢ়িব ল'লোঁ। মই কোৰাণ শ্বৰীফ পঢ়ি আছোঁ। কোৰাণ শ্বৰীফ পঢ়ি আহিয়ে ইফতাৰৰ কাৰণে এটা ৰেডি কৰিছোঁ মই। ফ্ৰুটছখিনি কাটি ল'লোঁ, তাৰপৰা পকৰি বনালোঁ আৰু এইফালে ৰুটি বনাই আছে। এতিয়া আমি চবেই ইফতাৰ কৰিবলৈ বহিছোঁ। আজান দিবলৈ টাইম হ'লেই আৰু মই ফ্ৰুটছ খাই মেলি নামাজ পঢ়ি ল'লোঁ। নামাজ পঢ়ি আহি ভালকৈ ৰুটি খাই লৈছোঁ। আৰু মই যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ, কেলেকি বহুত বেছি বিজি আছিলোঁ, মানে একোৱে ভিডিঅ' কৰা নহ'ল। সেয়াই তো এতিয়া ধুনীয়াকৈ খাই আছোঁ। এইফালে ভণ্টিও খাই আছে আৰু দিনটো যিহেতু একো খোৱাই নহয় ন, তো ইফতাৰী কৰি মেলি পাণ এখন লাগে। হাজবেণ্ডে পাণ আনি দিছে খাবলৈ। খাই মেলি ধুনীয়াকৈ বহি লৈছোঁ আৰু মজা আছে। আজিৰ ভিডিঅ'টো ইমানে আছিলে। বাই।